নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিতে আপোনালোকক স্বাগতম জনাইছোঁ ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি হৈছে 20 আগষ্ট। আপোনালোকৰ সকলোৰে প্ৰত্যাশিত SSC GDৰ যি ৰানিং আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। বন্ধুসকল, আমাৰ অসমত যিহেতু দুটাই লোকেশ্যন দিয়া হৈছে, এটা হৈছে 9 মাইল CRPF গ্ৰুপ চেণ্টাৰ আৰু এটা হৈছে চিকবি আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ, যিটো আছে নাগালেণ্ড ডিমাপুৰত। ঠিক আছে। তো বন্ধুসকল, আপোনালোকৰ সকলোৰে প্ৰশ্ন আহি আছিল যে ৰানিং গ্ৰাউণ্ডত দিবনে নে ৰাস্তাত দিব। যিহেতু এইবাৰ ৰানিঙৰ প্ৰচেছটো অলপ বেলেগ, RFID লগাব। RFID বুলি ক'লে আপোনালোকৰ যি যেতিয়া ৰানিং হ'ব আপোনালোকৰ, তেতিয়া আপোনালোকক চেষ্ট নাম্বাৰ দিয়া হ'ব। মানে অভাৰঅল আপোনালোকৰ যিটো টেষ্ট হ'ব, PET আৰু PST, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাত আপোনালোকক এটা চেষ্ট নাম্বাৰ দিয়া হ'ব। আগত চেষ্ট নাম্বাৰটো যি দিছিলে, আমাক যি চেষ্ট নাম্বাৰ দিছিলে, সেই চেষ্ট নাম্বাৰটো আছিলে নৰ্মেল, কাপোৰেৰে বনোৱা আছিলে, তাত একো ধৰণৰ ডিজিটেলাইজড একো নাছিলে। ঠিক আছে। কিন্তু এইবাৰ প্ৰচেছটো অলপ বেলেগ। তাত আপোনালোকৰ চেষ্ট নাম্বাৰত বাৰ কোড লগোৱা থাকিব, বাৰ কোড টাইপৰ। তো আপোনালোকে যিমান পাক কমপ্লিট কৰিব, আপোনালোকৰ সেই কম্পিউটাৰত বা সকলোতে সেইবোৰ আপোনাৰ যিটো বাৰ কোড হয় ৰেজিষ্টাৰ্ড থাকিব আপোনাৰ নামত। তো আপোনাৰ সকলো ডিটেইলছ তাত আহি যাব। আপুনি কেইপাক ৰানিং কৰিলে, কিমান টাইমত ৰানিং কৰিলে, প্ৰপাৰলি আপোনালোকৰ আহি যাব। গতিকে আগত ইয়াৰ পৰা আমাৰ এটা এডভান্টেজ আৰু ডিছএডভান্টেজো থাকে। কিন্তু আগতে কি হয় যে আমাৰ যেতিয়া ৰেফাৰেঞ্চ ID লগোৱা নাছিলে, তেতিয়া অকণমান কিছু ছেকেণ্ডৰ ডিফাৰেঞ্চ আমি পাইছিলোঁ। কিন্তু এতিয়া আপোনালোকৰ যিহেতু ৰেফাৰেঞ্চ ID লগাব, ডিজিটেলাইজড হৈ গ'ল, আপোনালোকে প্ৰপাৰ 24 মিনিটছ আপোনালোকে ৰানিঙৰ কাৰণে পাব। ঠিক আছে। গতিকে সেইটো লৈ আপোনালোকৰ এতিয়া যিসকলৰ আজি হৈ গ'ল, যিসকলৰ কাইলৈ আছে তেওঁলোকে হয়তো গুচিয়ে গ'ল, আৰু পৰহি থকা সকলো কমচে কম এদিনটো মাজত ৰেষ্ট ল'ব লাগিব। গতিকে যিসকলৰ 2-3 দিন পিছৰ পৰা আছে, তেওঁলোকে ইয়াৰ অনুসাৰে মই যিখিনি ইনফৰ্মেশ্যন দিম সেইখিনি অনুসাৰে যদি আপোনালোকে প্ৰেক্টিছ চলায়, মই ভাবোঁ আপোনালোকৰ বহুতখিনি এডভান্টেজ হ'ব বা আপোনালোকৰ লাভ হ'ব। ঠিক আছে। গতিকে আপোনালোকে মই এই ভিডিঅ'টোত ক'ম যিখিনি, তাৰ ওপৰত আপোনালোকে প্ৰেক্টিছ চলালে ভাল হ'ব। চাওক, যিহেতু আমাৰ লোকেশ্যন দুটা, গতিকে প্ৰথম কওঁ মই 9 মাইল CRPF গ্ৰুপ চেণ্টাৰৰ কথা, য'ত মই মোৰ PET PST টেষ্ট মোৰ তাতে হৈছিলে। কিন্তু তেতিয়া মোৰ যেতিয়া হৈছিলে, তাত আছিলে 2.5 পাক দিয়া হৈছিলে, এটা মানে ৰাউণ্ড টাইপত আছিলে, ৰ'দেই হয়। সেই ৰ'দটো 2 পাক ঘূৰি আধা পাক মাৰি কমপ্লিট কৰিলে 5 কিলোমিটাৰ কমপ্লিট হৈ গৈছিলে। তো বন্ধুসকল, এবাৰো তেনেকুৱাকৈয়ে দিয়া হৈছে, যিহেতু তাত ৰাস্তাতে দিয়া হৈছে 9 মাইলত। গতিকে আপোনালোকে সেই 9 মাইলত ইমান টেনশ্যন কৰিব নালাগে। তেও আপোনালোকে নিজৰ সুবিধাৰ কাৰণে আপোনালোকে যিমান পাৰে হাৰ্ড প্ৰেক্টিছ চলাওক, যাৰ 9 মাইলত ৰানিং আছে। কিয়নো আপুনি যিমান হাৰ্ড প্ৰেক্টিছ চলাই যাব, তাত গৈ আপোনালোকে বহুতখিনি সকাহ পাব। ঠিক আছে। গতিকে 9 মাইলত আপোনালোকৰ কোনো চিন্তা নাই, আপোনালোকে ৰাস্তাত দিয়া হৈছে। আৰু আপোনালোকে বহুতে প্ৰশ্ন কৰে ঘড়ী পিন্ধিব দিয়ে নিদিয়ে। হয়, আপোনালোকৰ কিছুমান ঠাইত মানা কৰে, যিবোৰ মানে মোবাইলৰ লগত কানেক্ট হোৱা ঘড়ী, সেইবোৰ পিন্ধিবলৈ মানা কৰে। গতিকে আপুনি যদি পিন্ধিব বিচাৰে, এটা নৰ্মেল ঘড়ী লৈ যাব, সেই ঘড়ীটো আপোনালোকে তাত পিন্ধি ৰানিং কৰিব পাৰিব। কিন্তু যদি আপোনালোক টাইমিং এইবোৰ আহি আছে, মোৰ মতে ঘড়ী নোচোৱাই ভাল। কাৰণ ঘড়ী চালে আপুনি টাইমটো যদি চাই, আপোনাৰ মানে মটিভেশ্যনটো অকণমান ডাউন হোৱাৰ নিচিনা হয়। ঠিক আছে। কিন্তু সকলোৰে ক্ষেত্ৰত সেইটো বেলেগ হ'ব পাৰে। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে নিজে চাই ল'ব। এতিয়া আমি যি 9 মাইলৰ আমাৰ চিকবি আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰৰ যি ৰানিং চলি আছে, তাৰ বিষয়ে মই কওঁ। চাওক, প্ৰথমতে আগতে যেতিয়া ৰানিং দিয়া হৈছিলে চিকবিত, যি ৰিচেণ্ট ট্ৰেড টেষ্ট চলি আছিলে, সেইবোৰ চব আপোনাৰ 5 কিলোমিটাৰ ৰানিঙে আছিলে। কিন্তু সেইটো দিয়া হৈছিলে ৰাস্তাত। এতিয়া সেইবোৰ চাই কিছুমানে ক'ব হয়তো যে ৰাস্তাতে ৰানিং দিব, কিন্তু তেনেকুৱা নহয়। আজি 20 তাৰিখৰ আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু মই ইনফৰ্মেশ্যনবোৰ কালিয়ে পাইছিলোঁ যে ৰানিং দিয়া হৈছে ফিল্ডত। ঠিক আছে। 10 পাক ৰানিং দিয়া হৈছে, প্ৰায় 10 পাক। তাত আপোনালোকৰ আধা ৰাস্তা থাকিব পকা আৰু আধা ৰাস্তা থাকিব কেঁচা। গতিকে আপোনালোকে যাৰ চিকবিত পৰিছে, বিশেষকৈ আপাৰ আছামৰ মই ভাইসকলক কৈছোঁ যে যি দাদা ভাইটিসকল আছে, মই আপাৰ আছামৰ ল'ৰাসকলক কৈছোঁ, যিহেতু আমাৰ যি আপাৰ আছাম ছাইডৰ বেছিভাগৰে আপোনাৰ চিকবিত পৰিছে, আৰু যি মধ্য অসমৰ পৰা লৱাৰ আছাম হয়, সেইসকলৰ পৰিছে 9 মাইলত। গতিকে বিশেষকৈ আপাৰ আছামৰখিনিয়ে এবাৰ মন কৰিব যে আপোনালোকৰ আপোনালোকে ৰানিং বৰ্তমান ফিল্ডতে প্ৰেক্টিছ কৰক।
আৰু আপোনালোকে যিমান ফিল্ডত প্ৰেক্টিছ কৰিব সিমান আপুনি ফিল্ডৰ পৰা যদিও কেতিয়াবা বৰষুণ পৰিলে বোলে ৰাস্তাত দিব বাই চান্স, কিন্তু তেনেকুৱা খুব কমেই হ'ব, তেনেকুৱা হয়তো নহ'বই। গতিকে আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰি থাকক। আপোনালোকৰ যিকেইদিন আপোনাৰ হাতত আছে, কাৰোবাৰ হয়তো এদিন দুদিন, তেওঁলোকৰতো এতিয়া সময় কম, গতিকে বাকী যিসকলৰ হাতত আপুনি ৰানিং কৰিবলৈ সময় আছে, আপুনি ফিল্ডত প্ৰেক্টিছ কৰক, বিশেষকৈ চিকবিত পৰাসকলে। আৰু মোৰ মতে 9 মাইলত পৰাসকলেও ফিল্ডতে প্ৰেক্টিছ কৰি থাকক, কাৰণ আপুনি ফিল্ডত প্ৰেক্টিছ কৰিলে ৰাস্তাত এনেও পাৰি যাব, ঠিক আছে। আৰু আপোনালোকে ৰানিংবোৰ প্ৰায় ইমান ৰাতিপুৱাও নকৰিব আৰু ভাটিবেলাটো প্ৰায় পাৰিলে নদৌৰিবই আপুনি, ঠিক আছে। ভাটিবেলা খালী ষ্ট্ৰেচিং এইবোৰ কৰক। এতিয়া মূল কথালৈ যে চিকবিত আপোনালোকৰ 10 পাকমান দিয়া হৈছে, আৰু আপুনি জোতা পিন্ধি দৌৰাটো আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ ভৰিখন ছেফ থাকিব, প্লাছ আপুনি জোতা পিন্ধিয়ে প্ৰেক্টিছ কৰক, ঠিক আছে। আৰু আপুনি দৌৰিবলৈও ভাল পাব জোতা পিন্ধি। গতিকে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে, ৰানিং ভালকৈ দিয়ক। ৰানিঙৰ পিছত আপোনালোকৰ মেডিকেল আহি আছে, কিন্তু এটা কথা যে ৰানিং কৰি থকাৰ সময়ত পেট বিষালে, কিবা বিষালে, সেইবোৰ আপোনালোকে আপোনালোকে এভইড কৰিবলৈ চাব। আপোনাৰ মনত এটাই আপুনি সেই সময়ত ভৰাব লাগিব যে মোৰ আগৰ যিটো আপোনাৰ যিযোৰ ইউনিফৰ্মযোৰৰ কথা মনত পেলাই আপুনি দৌৰিব লাগিব, তেতিয়া আপুনি নিশ্চয় ছাকচেছ হ'ব, ঠিক আছে। গতিকে আপোনালোকক আৰু ইনফৰ্মেশ্যন দি থাকিম, মটিভেশ্যনো দি থাকিম। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকে ইনফৰ্মেশ্যন পাই থাকিব। তেতিয়ালৈ সকলোকে অল দ্য বেষ্ট ৰানিঙৰ কাৰণে, যিসকলৰ আগলৈ আহি আছে। আৰু আপোনালোকলৈ মই অতি শীঘ্ৰে এটা ভিডিঅ' লৈ আহিম যে আপোনালোকে কি ভুল কৰিব লাগে বা কি ভুল কৰিব নালাগে, এনেকুৱা ধৰণৰ এটা মই ভিডিঅ' লৈ আহিম আপোনালোকলৈ, যাতে ৰানিঙৰ সময়ত আপোনালোকে বহুত এডভান্টেজ হয়, বহুত লাভ হয়, ঠিক আছে। গতিকে তেতিয়ালৈ আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।